আজি আমি প্ৰায় ৬৫গৰাকী সন্মানৰ ব্যক্তিক আমাৰ ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিত বিভিন্ন সময়ত বিভিন্ন ধৰণে বেমাৰ বা চিকিৎসাৰ কাৰণে তেওঁলোকে সাহায্য বিচাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমাৰ এই দুৰ্গত লোকসকলক সাহায্য দি আহিছে। সেই নিমিত্তে আমি আমাৰ সমষ্টিৰ পৰা আজি ৬৫গৰাকী সন্মানৰ ব্যক্তিক এই ধন বিতৰণ কৰিলোঁ। আশা কৰিছোঁ তেওঁলোকৰ যি বেমাৰ হৈ আছে বা চিকিৎসা কৰি আছে, চিকিৎসাৰত অৱস্থাত আছে, তাৰ পৰা তেওঁলোকে উপশম পাওক আৰু এই পইচাৰে তেওঁলোকে ঔষধ পাতি বা বিভিন্ন ধৰণৰ পৰীক্ষা কৰি সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ থাকক, তাকে কামনা কৰিছোঁ। আৰু ইছেগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনতাক যিদৰে তেওঁ সেৱা কৰাৰ সুবিধা কৰি দিছে, নিজে হাতে কামে তেখেতে আজি ৰাজ্যখনক যিদৰে আগবঢ়াই লৈ গৈছে, ঠিক তেনেদৰেই হস্পিটেল বনোৱাতে ব্যৱস্থাত আবদ্ধ নাথাকি এই দুৰ্গতসকলক যিদৰে আৰ্থিকভাৱে সহযোগিতা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ যি চিকিৎসা সাহায্য নিধিৰ পৰা টকা দিয়াৰ ব্যৱস্থা কৰিছে, তাৰ বাবে পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।